সো হেল্ল এভৰিৱান, আপোনালোক সকলোকে হেল্পিং এগ্ৰ আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব চেষ্টা কৰিম অসমত ভেটেনেৰীৰ ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া ষ্টাৰ্ট হ'ব আৰু ইয়াৰ কাৰণে কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব ৰেজিষ্ট্ৰেশ্যনৰ সময়ত, আৰু ইয়াৰ লগতে আপোনালোকক জনাই দিম ৰেজিষ্ট্ৰেশ্যনৰ টাইমত কোনকেইটা ডকুমেণ্টছ আপোনালোকৰ লাগিব আৰু কোনকেইটা ডকুমেণ্টছ আপোনালোকৰ কাউন্সেলিঙৰ টাইমত লাগিব। ইয়াৰ লগতে আপোনালোকক জনাই দিম মিনিমাম এজ লিমিট আৰু মেক্সিমাম এজ লিমিট কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকক জনাই দিম যদি আপোনালোকৰ এইচএছত গ্ৰেছ মাৰ্কছ লৈ আপোনাক পাছ কৰিছে তেনেহ'লে আপুনি এইটো এক্সামৰ কাৰণে এলিজিবল হ'ব নে নাই, আৰু লাষ্টত আপোনালোকক জনাই দিম কাট অফ কিমান যাব আপোনালোকৰ, আৰু লাষ্ট ইয়াৰ কাট অফ কিমান গৈছিলে সেইটো জনাই দিম। চ' বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' লাষ্ট ভিডিঅ'ত আপোনালোকক মই কৈছিলোঁ 2026ত ভেটেনেৰীৰ যোনটো এডমিশ্যন প্ৰচিডিঅ'ৰ সেইটো CET থ্ৰু দি হ'ব। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে যোনটো কমন এন্ট্ৰেন্স টেষ্ট কণ্ডাক্ট কৰে সেই কমন এন্ট্ৰেন্স টেষ্টৰ মাৰ্কছ বেচিছ আপোনালোকৰ এডমিশ্যনটো হ'ব। চ' কিছুদিন আগত আছাম ভেটেনেৰী আৰু ফিচাৰী ইউনিভাৰ্চিটিৰ ৱেবছাইটত এটা ইনফৰমেশ্যন আপোনালোকৰ আহিছিলে যে তেওঁলোকৰ যোনটো এডমিশ্যন প্ৰচিডিঅ'ৰ ভেটেনেৰী আৰু ফিচাৰী সেইটো এইবাৰ নীট স্ক'ৰ বেচিছ হ'ব। কিন্তু আপোনালোকে গম পায় বহুত ষ্টুডেণ্টে নীটৰ ফৰ্ম ফিল আপ কৰা নাছিলে, আৰু এই যোনটো ডিচিশ্যন লৈছিলে ইউনিভাৰ্চিটিয়ে তাৰ কাৰণে ষ্টুডেণ্টবিলাক বহুত পেনিক হৈ গৈছিলে। এনেকুৱা বহুত ষ্টুডেণ্ট আছিলে যোনে ফৰ্ম ফিল আপ কৰাই নাছিলে নীটৰ কাৰণে। ত' তেওঁলোকে ৱেইট কৰি আছিলে আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে যোনটো এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে AUCET, সেই AUCET থ্ৰু দি তেওঁলোকে ভেটেনেৰী বা ফিচাৰীত এডমিশ্যন ল'ব। চ' হঠাতে যোনটো নিউজ আহিলে সেইটো নিউজ অহাৰ লগে লগে ষ্টুডেণ্টবিলাক শ্বক খাই গ'ল, আৰু তাৰ কাৰণে মানে বহুত মিডিয়াবিলাকেও মানে ছাপোৰ্ট কৰিলে। চ' মিডিয়াবিলাকে ভিডিঅ' বনাই আছিলে, লগতে আছুৱে মানে এটা বহুত ডাঙৰ হেল্প কৰিছে, ঠিক আছে। চ' এই কেছটো যেতিয়া আছুলৈকে গুচি গ'ল, গুচি যোৱাৰ লগে লগে আছুৰ প্ৰেচিডেণ্ট আৰু লগতে কিছুমান আৰু মেম্বাৰবিলাক আছিল আছুৰ। চ' তেওঁলোকে আছাম ভেটেনেৰী ইউনিভাৰ্চিটিত গৈ কিনে তেওঁলোকে মানে সুধিলে যে তেনেকে কিয় কৰিলে, কাৰণ ষ্টুডেণ্টবিলাকে ফৰ্ম ফিল আপে কৰা নাছিলে। চ' যদি তেওঁলোকে নীটৰ থ্ৰুদি এডমিশ্যন ল'ব লগা আছিলে তেনেহ'লে নীটৰ যেতিয়া ফৰ্ম ফিল আপ চলি আছিলে তেতিয়া তেওঁলোকে ইনফৰমেশ্যনটো প্ৰভাইড কৰিব লাগিছিলে যে তেওঁলোকে নীটৰ স্ক'ৰ বেচিছহে এডমিশ্যন ল'ব। ৰিকুৱেষ্ট কৰিলে আপোনালোকৰ ডিচিশ্যনটো এনেকুৱা ল'ব যোনটো ডিচিশ্যন ষ্টুডেণ্টবিলাকৰ হেল্প হয়, ঠিক আছে, যাতে ষ্টুডেণ্টবিলাকৰ হেম্পাৰ নহয়। চ' ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ কথাটো মানিলে, মানাৰ পিছত তেওঁলোকে ক'লে যে এনেকুৱা এটা ডিচিশ্যন আমি ল'ম যোনটো ডিচিশ্যন ষ্টুডেণ্টবিলাকৰ হেম্পাৰ নহয়, ঠিক আছে। আছুৱে মিটিং কৰি যোৱাৰ পিছত আমি ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এটা ইনফৰমেশ্যন পাইছোঁ যোনটো এডমিশ্যন প্ৰচিডিঅ'ৰ সেইটো CET থ্ৰু দিয়ে হ'ব। চ' এইটো আপোনালোকে কেইদিনমানৰ ভিতৰত আপোনালোকে নটিফিকেশ্যনটো পাই যাব অফিচিয়েলি যে যোনটো ভেটেনেৰী এডমিশ্যন আৰু ফিচাৰী এডমিশ্যনটো AUCET থ্ৰু দিয়ে হ'ব। চ' এতিয়া আপোনালোকক জনাই দিম যে কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব বা ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া ৰিলিজ হ'ব। চ' প্ৰত্যেক বছৰ AUCETৰ ৰেজিষ্ট্ৰেশ্যনটো মে' মান্থতে ৰিলিজ কৰে। চ' নীট এক্সামৰ পিছতে ৰিলিজ কৰে। চ' আপোনালোকে ধৰি ৰাখক 10 to 20 মে'ৰ ভিতৰত আপোনালোকৰ ফৰ্মটো ৰিলিজ কৰিব। চ' এইকেইদিনৰ ভিতৰত আপোনালোকে কণ্টিনিউৱাছলি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট au.ac.in এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে চেক কৰি থাকিব। মেইনলি চেক কৰিব ইভিনিং টাইমত। চ' ইভিনিং আপোনালোকে 2 to 5 এই টাইম পিৰিয়ডৰ ভিতৰত আপোনালোকে ৱেবছাইটটো সদায় চেক কৰিব এবাৰ, ঠিক আছে। চ' যদি ফৰ্ম ফিল আপটো ৰিলিজ হয় তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটতে আপোনালোকে দেখা পাব। চ' যদি ফৰ্ম ফিল আপটো ৰিলিজ হয় আমি ভিডিঅ'ৰ থ্ৰুতে আপোনালোকক জনাই দিম, সেইটো টেনশ্যন ল'ব নালাগে। আপোনালোকে এতিয়া প্ৰিপাৰেশ্যনটো কৰি থাকক। আৰু চ' এতিয়া আপোনালোকক জনাম কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব ফৰ্ম ফিল আপৰ কাৰণে, আৰু এনেকুৱা কিছুমান ডকুমেণ্টছ আছে যোনকেইটা ডকুমেণ্টছ আপোনালোকৰ ফৰ্ম ফিল আপৰ সময়ত নালাগে কিন্তু আপোনালোকৰ কাউন্সেলিঙৰ সময়ত লাগিব। যদি কাউন্সেলিঙত আপোনালোকে এই ডকুমেণ্টছ কেইটা দেখাব নোৱাৰে তেনেহ'লে আপোনালোকক এডমিশ্যনো নিদিয়ে। চ' ইয়াৰ লগতে আপোনালোকক মই আৰু এটা ইনফৰমেশ্যন দি দিওঁ, যদি আপুনি 2026ত আছাম ভেটেনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আমাৰ এটা গাইডেন্স বেটছ আছে। সেই গাইডেন্স বেটছত AUCET এণ্ট্ৰেন্স এক্সামৰ ফৰ্মেটত আমি উইকলি এটা মক টেষ্ট কণ্ডাক্ট কৰাই আছোঁ, আৰু AUCET এণ্ট্ৰেন্স এক্সামত লাষ্ট 5 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে সেই PYQ বেচিছ কুৱেশ্যনছ আমি আপোনালোকক প্ৰভাইড কৰি আছোঁ। আমি আপোনালোকক মডিউল প্ৰভাইড কৰি আছোঁ, সেই মডিউলত লাষ্ট 5 ইয়াৰ্ছত PYQ আছে, আৰু অহা CET এণ্ট্ৰেন্স এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে তেনেকুৱা এক্সপেক্টেড কুৱেশ্যনছ আমি আপোনালোকক প্ৰভাইড কৰি আছোঁ। আৰু উইকলি অলৰেডি ফুল টেষ্ট ষ্টাৰ্ট হৈ গ'ল। এক্সামৰ আগলৈকে আমি মানে ফুল টেষ্ট কণ্ডাক্ট কৰি থাকিম। চ' যদি আপুনি আমাৰ গাইডেন্স বেচটো জইন কৰিব বিচাৰে তেনেহ'লে নাম্বাৰ দিয়া হোৱা আছে, সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰি আমাৰ গাইডেন্স বেচটো জইন কৰি ল'ব পাৰে। ইয়াৰ প্ৰাইচটো হ'ল 499 ৰুপিজ, ঠিক আছে। যদি আপুনি ভাবিছে ভালদৰে প্ৰিপাৰেশ্যন কৰি কিনে আপুনি এক্সামটো দিব তেনেহ'লে আমাৰ গাইডেন্স বেচটো আপুনি জইন কৰি ল'ব। চ' এনেকুৱা বহুত ইনচিডেণ্ট হৈছে লাষ্ট টাইম কাউন্সেলিঙৰ টাইমত। এনেকুৱা বহুত ষ্টুডেণ্ট আছে যে তেওঁলোকে ভাল মাৰ্ক পাইছে, চ' ভাল মাৰ্ক পোৱাৰ পিছতো তেওঁলোকে এডমিশ্যনটো পোৱা নাই, আৰু নোপোৱাৰ কাৰণটো এটাই হ'ল তেওঁলোকৰ ডকুমেণ্টছ নাছিলে। চ' মই আজি আপোনালোকক যোনকেইটা ডকুমেণ্টছৰ কথা জনাই দিম আপোনালোকে মানে ৰেডি ৰাখিব ডকুমেণ্টছ কেইটা, আৰু যোনকেইটা ডকুমেণ্টছ আপোনালোকৰ হাতত নাই সেইকেইটা ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখিব। চ' প্ৰথম ডকুমেণ্টছটো হ'ল AU স্ক'ৰ কাৰ্ড। চ' সেইটোতো আপোনালোকে এতিয়া নাপায়, যেতিয়া এক্সামটো দিব, এক্সামটো দিয়াৰ পিছত ৰিজাল্টটো আহিব, ৰিজাল্ট অহাৰ পিছত যোনটো ৰিজাল্ট,
ঠিক আছে, ৰিজাল্টৰ যোনটো মাৰ্কশ্বিট সেইটো স্ক'ৰ কাৰ্ড হয়। চ' সেই স্ক'ৰ কাৰ্ডটো আপোনালোকে জেৰক্স কৰি লৈ ল'ব নিজৰ লগত। তাৰপিছত আপোনালোকৰ লাগিব ক্লাছ 10 আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। চ' যদি আপোনালোকে CBSE পৰা পাছ কৰিছে তেনেহ'লে পাছ চাৰ্টিফিকেট বেলেগকে নাথাকে, মাৰ্কশ্বিটৰ লগতেই ইনক্লুড থাকে। চ' CBSE ষ্টুডেণ্টৰ কাৰণে মাৰ্কশ্বিটটো হ'লে এনাফ। আপোনালোকে আছাম বৰ্ডৰ পৰা পাছ কৰিছে তেনেহ'লে আপোনালোকৰ মাৰ্কশ্বিট লগতে পাছ চাৰ্টিফিকেটটো লাগিব। চ' নেক্সট লাগিব আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট। চ' এজ প্ৰুফ চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ এডমিট কাৰ্ডটো ল'ব পাৰে, অথবা আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটটো ল'ব পাৰে। চ' এজ প্ৰুফৰ কাৰণে আপোনালোকে নিজৰ বাৰ্থ চাৰ্টিফিকেটটো ল'ব পাৰে বা ক্লাছ 10ৰ এডমিট কাৰ্ডটো আপোনালোকে ল'ব পাৰে। দেন নেক্সট আহিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। চ' যদি কিছুমান ষ্টুডেণ্টে চ' নেক্সট আহিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। চ' কাষ্ট চাৰ্টিফিকেট যেনেকে জেনেৰেল EWS আছে, OBC NCL আছে, তেনেকে যদি কিছুমান ষ্টুডেণ্টে PWD, যদি কিছুমান ষ্টুডেণ্টে হেণ্ডিকেপ কেটেগৰীৰ পৰা যদি তেওঁলোকে এপ্লাই কৰে তেনেহ'লে সেইটো মানে প্ৰপাৰ চাৰ্টিফিকেট লাগিব। বা কিছুমান ষ্টুডেণ্টে যদি স্পৰ্টছ কোটাৰ কাৰণে এপ্লাই কৰে সেইটোৰ কাৰণে তেওঁলোকৰ প্ৰপাৰ চাৰ্টিফিকেট লাগিব। চ' আপোনালোকৰ যোনটো কেটেগৰী চাৰ্টিফিকেট, সেইটো কেটেগৰী চাৰ্টিফিকেটটো ইম্পৰ্টেণ্ট হয়, কাৰণ যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব, আপোনালোকে কেটেগৰী যোনটো চুজ কৰিব সেই কেটেগৰীৰ প্ৰপাৰ চাৰ্টিফিকেট পালেহে আপোনালোকে কেটেগৰীত চিট পাব। আৰু যদি আপোনালোকে সেই কেটেগৰী চাৰ্টিফিকেটটো দেখাব নোৱাৰে, আপোনালোকক আনৰিজাৰ্ভ হিচাপেহে ট্ৰিট কৰিব আৰু আনৰিজাৰ্ভতে আপোনালোকে এডমিশ্যনটো ল'ব লাগিব। চ' সেইটো হ'ল আপোনালোকৰ মানে কাষ্ট চাৰ্টিফিকেট। চ' তাৰ পিছত আহিব আপোনালোকৰ গেপ চাৰ্টিফিকেট। যদি আপোনালোকে মানে ক্লাছ 12ৰ পিছত 1 year বা 2 year বা 3 year যোনে যিমান গেপ দিছে, যদি আপোনালোকে ফ্ৰেচাৰ্ছ নহয় গেপ দিছে তেনেহ'লে আপোনালোকৰ গেপ চাৰ্টিফিকেট লাগিব, সেইটো AU ফৰ্মেটত। চ' যেতিয়া AU CETৰ ফৰ্ম ফিল আপ ৰিলিজ কৰাৰ সময়ত তেওঁলোকে এটা ইনফৰমেশ্যন বুলেটিন প্ৰভাইড কৰিব। সেই ইনফৰমেশ্যন বুলেটিনৰ তলফালে আপোনালোকৰ গেপ চাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট, এই দুটা বস্তু আপোনালোকে ফৰ্মেটটো পাই যাব। আৰু সেই ফৰ্মেট দুটা আপোনালোকে কি কৰিব, তাৰ পৰা স্ক্ৰীনশ্বট মাৰি আপোনালোকে প্ৰিণ্ট আউট কৰি তাৰপিছত নিয়াৰ বাই পুলিচ ষ্টেচনৰ পৰা আপোনালোকৰ গেপ চাৰ্টিফিকেট চাইন কৰি আনিব লাগিব। আৰু লগত থাকিব আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট। চ' মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে নিয়াৰ বাই যোনটো হস্পিটেল আছে হস্পিটেলৰ পৰা আপোনালোকে চাইন কৰি আনিব লাগিব। এই গেপ চাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকৰ মানে AU ফৰ্মেটত লাগিব আপোনালোকৰ। দেন আপোনালোকৰ আৰু এটা চাৰ্টিফিকেট লাগিব মাইগ্ৰেশ্যন চাৰ্টিফিকেট। চ' মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব অনলি CBSE ষ্টুডেণ্টৰ কাৰণে। যোনকেইটা ষ্টুডেণ্টে আছামৰ পৰা পাছ কৰিছে তেওঁলোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো নালাগে। যদি আপোনালোকে ক্লাছ 12 লৈকে CBSEত পঢ়িছে তেনেহ'লে আপোনালোকে যদি এডমিশ্যনো ল'ব বিচাৰে আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব। চ' এতিয়া আপোনালোকক যোনটো ডকুমেণ্টছৰ কথা মই জনাম, সেই ডকুমেণ্টছটো যদি আপোনালোকৰ নাথাকে, বেলেগ ডকুমেণ্টছ আপোনালোকে যদি ডিজিলকাৰৰ পৰাও ওলাই দিয়ে, ফৰ এক্সাম্পল ক্লাছ 12ৰ মাৰ্কশ্বিট বা ক্লাছ 10ৰ মাৰ্কশ্বিট, এইবোৰ ডকুমেণ্টছ আপোনালোকে ডিজিলকাৰৰ পৰা ওলাই দিলেও একচেপ্ট কৰিব। কিন্তু এনেকুৱা এটা ডকুমেণ্টছ আছে যোনটো ডকুমেণ্টছ আপোনালোকৰ মানে জেৰক্স কপি দিলেও আপোনালোকৰ মানে একচেপ্ট নকৰে, আৰু সেই ডকুমেণ্টছ নোহোৱাকৈ আপুনি ক'তো এডমিশ্যন নাপায়। MBBS হওক বা নৰ্মেল মানে কলেজবিলাকতো আপোনালোকে এডমিশ্যন নাপায়। সেইটো হ'ল PRC, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট। চ' PRCটো মেণ্ডাটৰী হয় অসমত আপোনালোকে বা ইণ্ডিয়াত যিকোনো কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকৰ PRCটো মেণ্ডাটৰী হয়। চ' PRCটো নোহোৱাকৈ আপোনালোকে এডমিশ্যন ক'তো নাপায়। চ' PRCটো যিমান সোনকালে পাৰে আপোনালোকে বনাই লওক। যদি কিছুমান ষ্টুডেণ্টৰ PRC নাই এতিয়ালৈকে, আপোনালোকে এপ্লাই কৰি দিয়ক, আপোনালোকৰ কাউন্সিলিংলৈকে আপোনালোকৰ PRCটো আহি যাব। চ' এতিয়া আপোনালোকক জনাই দিম মই যিমানকেইটা ডকুমেণ্টছ ক'লো, এই ডকুমেণ্টছৰ ভিতৰত কোনকেইটা ডকুমেণ্টছ আপোনালোকৰ ফৰ্ম ফিল আপৰ টাইমত লাগিব আৰু কোনকেইটা ডকুমেণ্টছ আপোনালোকৰ কাউন্সিলিঙৰ টাইমত লাগিব। চ' যেনেকৈ ক্লাছ 10ৰ আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, চ' এই ডকুমেণ্টছ কেইটা আপোনালোকৰ ফৰ্ম ফিল আপৰ টাইমত লাগিব। দেন নেক্সট লাগিব আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট, দেন পাছিং চাৰ্টিফিকেট। যদি আপুনি মানে CBSEৰ পৰা যদি আপুনি চেবাৰ পৰা পাছ কৰিছে তেনেহ'লে আপোনালোকৰ পাছিং চাৰ্টিফিকেটটো লাগিব। দেন PRCটো আপোনালোকৰ মেণ্ডাটৰী নহয়, PRCটো আপুনি পিছত দিলেও হ'ব মানে কাউন্সিলিঙৰ টাইমত। PRC, গেপ পিৰিয়ড আৰু আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইকেইটা আপুনি পিছত দিলেও হ'ব, কিন্তু আপোনাৰ লাগিব কাষ্ট চাৰ্টিফিকেট। যদি আপুনি স্পৰ্টছ কোটাৰ পৰা এপ্লাই কৰিছে বা ফিজিকেল হেণ্ডিকেপ কোটাৰ পৰা এপ্লাই কৰিছে বা আপুনি EWS কেটেগৰীৰ পৰা এপ্লাই কৰিছে বা OBC NCL আছে, চ' এইকেইটা যদি আপুনি কেটেগৰীৰ পৰা এপ্লাই কৰে তেনেহ'লে সেই কেটেগৰীৰ প্ৰপাৰ চাৰ্টিফিকেটটো আপুনি এপ্লাই মানে তেনেহ'লে সেই প্ৰপাৰ কেটেগৰী চাৰ্টিফিকেটটো আপুনি ছাবমিট কৰিব লাগিব মানে এপ্লিকেশ্যনৰ টাইমত। চ' যদি আপুনি এনেকুৱা কেটেগৰীত এপ্লাই কৰে তেনেহ'লে সেই কেটেগৰী চাৰ্টিফিকেটটো আপুনি ফৰ্ম ফিল আপৰ টাইমত আপুনি আপলোড কৰিব লাগিব। চ' আপুনি এতিয়া গম পালে কোনকেইটা ডকুমেণ্টছ আপোনাৰ ফৰ্ম ফিল আপৰ টাইমত লাগিব আৰু কোনকেইটা ডকুমেণ্টছ কাউন্সিলিঙৰ টাইমত লাগিব। চ' যোনকেইটা ডকুমেণ্টছ আপোনাৰ কাউন্সিলিঙৰ টাইমত লাগিব সেইকেইটাৰ কাৰণেতো আপুনি টাইম পাই যাব, কিন্তু ফৰ্ম ফিল আপৰ কাৰণে যোনকেইটা ডকুমেণ্টছ লাগে তাৰ ভিতৰত কেটেগৰী চাৰ্টিফিকেট। চ' কেটেগৰী চাৰ্টিফিকেটটো আপুনি ওলাই ল'ব, আৰু বাকী ক্লাছ 10, ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু এজ প্ৰুফ চাৰ্টিফিকেট সেইকেইটা আপোনাৰ লগত থাকিবই মেক্সিমাম ষ্টুডেণ্টৰ।
সো ডকুমেণ্টছ কেইটা ৰেডি কৰাৰ পিছত এতিয়া আপোনাৰ জনাম যদি আপুনি ক্লাছ 12ত গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে তেনেহ'লে আপুনি এলিজিবল হ'ব নে নাই। সো আমাৰ ইউনিভাৰ্চিটিৰ গাইডলাইনত এটা স্পষ্টকৈ লিখা আছে যদি আপুনি গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে তেনেহ'লে আপুনি এলিজিবল নহয়। সো আমাৰ ইউনিভাৰ্চিটিৰ এক্সামৰ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াত লিখা আছে যদি আপুনি প্ৰেক্টিকেল আৰু থিয়ৰিত ছেপাৰেটলি পাছ নকৰে তেনেহ'লে আপুনি এলিজিবল নহয়। আৰু এটা ইনফৰমেশ্যন লিখা আছে বহুত ষ্টুডেণ্টক সোধে এইটো যে বেটাৰমেণ্ট যদি এটা ছাবজেক্টত বেটাৰমেণ্ট দিয়ে তেনেহ'লে তেওঁ এলিজিবল হ'ব নে নাই। সো যদি মিনিমাম এটা ছাবজেক্টত বেটাৰমেণ্ট দিয়ে তেনেহ'লে তেওঁ এলিজিবল নহয়। মেক্সিমাম তেওঁলোকে মানে 4টা ছাবজেক্টত দিবই লাগিব মিনিমাম। সো মিনিমাম 4টা ছাবজেক্টত তেওঁ যদি বেটাৰমেণ্ট দি পাছ কৰে তেনেহ'লে তেওঁলোকে এলিজিবল হ'ব। যদি তেওঁলোকে ভাবে যে মোৰ এটা ছাবজেক্ট বেয়া হৈছিলে আৰু সেই এটা ছাবজেক্টত বেটাৰমেণ্ট দি মই পাছ কৰি মই এইৰ কাৰণে এপ্লাই কৰিম তেনেহ'লে তেওঁলোকে চিট নাপায়। মিনিমাম 4টা ছাবজেক্টত বেটাৰমেণ্ট দিব লাগিব তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্টত আপোনালোকক জনাম এজ লিমিট। সো এজ লিমিটটো মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ্ছ হ'ব। সো এক্সেপ্ট জেনেৰেল কেটেগৰী আদাৰ কেটেগৰীৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন থাকে। ঠিক আছে। সো এতিয়া মই জনাম আপোনালোকৰ কাট অফটো লাষ্ট ইয়াৰ কিমান গৈছিলে আৰু এইটো বছৰত কিমান যাব পাৰে। লাষ্ট ইয়াৰ ভেটেনেৰীৰ কাৰণে কাট অফটো গৈছিলে আপোনাৰ বিল' 200। আপোনালোকৰ যোনটো আদাৰ কেটেগৰী আছে SC আছে OBC আছে ST আছে তেওঁলোকে বিল' 500 ৰেংক থাকিলে তেওঁলোকে ইজিলি চিট পাই যাব। মানে লাষ্ট ইয়াৰ তেনেকৈ আছিলে বিল' 500 ৰেংক। সো একজেক্ট এতিয়া কেটেগৰী ৱাইজ এটা কেটেগৰী ৱাইজ মানে আমি এতিয়া একজেক্ট ইনফৰমেশ্যনটো তেনেকুৱা পোৱা নাই। সো বিল' 500ৰ ভিতৰত তেওঁলোকৰ ৰেংকটো আছিলে আৰু তেওঁলোকে লাষ্ট লখিমপুৰ ভেটেনেৰী চায়েন্সত 3rd কাউন্সিলিঙত এডমিশ্যনটো পাইছে। সো যদি আপুনি জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপুনি বিল' 100 ৰেংকৰ ভিতৰত থাকিব ট্ৰাই কৰিব তেনেহ'লে আপুনি চিটটো পাব। আৰু যদি আপুনি EWS কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপুনি বিল' 200 ৰেংকৰ ভিতৰত থাকিলে আপুনি চিটটো পাব পাৰে। আৰু আদাৰ কেটেগৰী SC ST OBC তেওঁলোকে যদি বিল' 500 ৰেংকৰ ভিতৰত থাকে তেনেহ'লে তেওঁলোকে ভেটেনেৰীত চিটটো পাব পাৰে। সো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা ডাউট থাকে আপুনি কমেণ্ট কৰি জনাব পাৰে বা এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে সেই কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। দেন নেক্সট ভিডিঅ'ত আপোনালোকৰ সেই ডাউটকেইটা ছল্ভ কৰি দিয়া হ'ব।